মই আজি আহি মোৰ নিজৰ আহিন মাহতে গুটি পচুৱাই দোৱা এটা ভেটিৰ পথাৰৰ ৰঙালাও তলিত আহি উপস্থিত হৈছোঁ। আৰু লগতে মোৰ সেই ভেটিৰ কাষতে কিছু বড়ো ধানৰ খেতিও কৰা আছে। আৰু লগতে ৰঙালাও নলগাকৈ থকা নাই, ৰঙালাও কলি মাৰিছে আৰু এতিয়ালৈকে বৰ্তমান 10-12টা ৰঙালাও খোৱা হৈছে। আৰু লগতে আৰু মই লাগিছে নেকি চাবলৈ আহি ভিডিঅ'টো ৰাইজৰ মাজত এনেধৰণে ৰঙালাও খেতি কৰিলেও কিছু স্বাৱলম্বী হৈ নিজৰ তৰকাৰী চব্জিটো ঘৰতে হৈ থাকে আৰু কোনো মেডিচিন নোহোৱাকৈ বস্তুটো নিজৰ গোবৰৰ সাৰত আৰু প্ৰকৃত খেতি কৰি গোবৰ সাৰে আৰু লগতে নিৰোগী হৈ থাকিব পাৰি। এনেধৰণে শাক চব্জি সদায় কৰিলে যেনেধৰণে ৰঙালাও কলিবোৰ মোৰ ইমান হৈছে, এনেধৰণে ৰঙালাও কলিবোৰ মাৰিছে। আৰু ইয়াত মই তাকে ভাবিলোঁ ইয়াৰ পৰাই ৰঙালাও এসাঁজ নি আৰামত চব্জি এটা খাম বুলি পেলাইহে মই ভিডিঅ'টো বনালোঁ। আৰু এই ভিডিঅ'টো বনালোঁ এটা কাৰণেই, নিজৰ ঘৰতে ৰঙালাও খেতি কৰিলে নিশ্চয় নিৰোগীকৈ থাকিব পাৰি আৰু সুন্দৰভাৱে নিজৰ চব্জি ব্যৱস্থাটো কোনো নিকিনাকৈ দোকানৰ পৰা সাৰ দিয়া চব্জি নিকিনাকৈ আমি এনেধৰণে নিৰোগী হৈ শাক চব্জি কৰি আমাৰ জীৱন নিৰ্বাহ কৰিব পাৰোঁ। সেয়েহে মই ভিডিঅ'টো বনালোঁ আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।